Hey guys, তোমালোক সকলোকে ক্লাছ 10 সমাজ বিজ্ঞান পাঠ্যপুথিৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ক্লাছত আমি আলোচনা কৰিম তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। এই যিটো পাৰ্টিকুলাৰ লেশ্যন আছে এই লেশ্যনটোৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ MCQ মানে মাল্টিপল চইচ কুৱেশ্যনছ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ HSLC নতুবা ক্লাছ 10ৰ ফাইনেল ইয়া হাফ ইয়াৰলিত আহিব পৰা চান্স আছে। আজিৰ এই ক্লাছত আমি সকলোখিনি কথা ডিছকাশ্যন কৰিম। গতিকে তুমি যদি ক্লাছ 10ত পঢ়ি আছা তেনেহ'লে আজিৰ ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা আৰু যদি কিবা বুজি নোপোৱাকৈ থাকে তেনেহ'লে আমাক সুধিবলৈ নাপাহৰিবা। অলৰাইট গাইজ, এক নম্বৰ কুৱেশ্যনটো মন কৰা। এক নম্বৰ কুৱেশ্যনটো আমাক সুধিছে গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল গোলকীয় উষ্ণতা বৃদ্ধি যাক গ্ল'বেল ৱাৰ্মিং বুলি কোৱা হয়। সেই গ্ল'বেল ৱাৰ্মিঙৰ ক্ষেত্ৰত আটাইতকৈ কোনটো গেছে মিথেন, নাইট্ৰাছ, ক্ল'ৰ'ফ্ল'ৰ, কাৰ্বন ডাই অক্সাইড এই গেছকেইটাৰ ভিতৰত কোনটো গেছে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড গেছে। ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন CFC এইটো বাৰু অজন স্তৰৰ ডিষ্ট্ৰয় হোৱাত এইটো হেৰি আহে, ইয়াৰ প্ৰভাৱ তাত পৰে মানে। কিন্তু ক্ল'ৰ'ফ্ল'ৰ বুলি বহুতে লিখে, কিন্তু ক্ল'ৰ'ফ্ল'ৰ নহয়। গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছিকৈ হেল্প কৰা গেছটোৰ নামেই হৈছে কাৰ্বন ডাই অক্সাইড। বুজিলা? CFC নহয় হা, কাৰ্বন ডাই অক্সাইড। স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় কিমান শতাংশ আগুৰি আছে? মানে স্থলমণ্ডলে এইটো এইখন পৃথিৱী, এই পৃথিৱীখনৰ কিমান পাৰ্চেণ্টত স্থল আছে, কিমান পাৰ্চেণ্টত মাটি আছে আৰু কিমান পাৰ্চেণ্টত পানী আছে, তো সেইটোকে সুধিছে। তো এইটো প্ৰশ্নত সুধিছে এইখন পৃথিৱীৰ কিমান পাৰ্চেণ্টত মাটি আছে। ইয়াৰ অপশ্যন দিছে 29, 39, 59, 71। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 29%, অৰ্থাৎ এক নম্বৰটো। এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। মানে এই পৃথিৱীখনৰ 100%ৰ প্ৰায় 29% ঠাইত মাটি আছে, বাকী 71ত কি আছে? পানী আছে। গম পালা? অ'কে, নেক্সটটো মন কৰা। জলমণ্ডলে ভূপৃষ্ঠৰ কিমান অংশ আগুৰি আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 71%। আগৰ প্ৰশ্নটোত আমি কি পাইছিলোঁ যে এইখন পৃথিৱী, ঠিক আছে, এই পৃথিৱীখনৰ টোটেল 100%ৰ ভিতৰত আছে 29% মাটি আছে আৰু প্ৰায় 71% আছে পানী। 29% লেণ্ড আছে অৰ্থাৎ মাটি আছে আৰু 71% কি আছে? পানী আছে অৰ্থাৎ ৱাটাৰ আছে। অ'কে, ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 71, অৰ্থাৎ এইটো। বুজিলা? অ'কে, ভূপৃষ্ঠৰ প্ৰায় উচ্চতালৈকে বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে। অপশ্যন দিছে আমাক, মানে ভূপৃষ্ঠৰ পৰা কিমান ওপৰলৈকে বায়ু আছে, মানে বতাহ আছে। অপশ্যন আছে 280, 380, 480, 580। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূপৃষ্ঠৰ পৰা অৰ্থাৎ মাটিৰ পৰা প্ৰায় 480 কিলোমিটাৰ পৰ্যন্ত, অৰ্থাৎ চি অপশ্যনটো চোৱা, 480 কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে। অৰ্থাৎ এইডোখৰ এইখন ভূপৃষ্ঠৰ পৰা প্ৰায় ওপৰলৈকে এনেকৈ প্ৰায় 480 কিলোমিটাৰ ওপৰলৈকে হেৰি হৈ আছে, বায়ুমণ্ডলটো প্ৰসাৰিত হৈ আছে, মানে বায়ু পোৱা যায়। নেক্সটটো মন কৰা। 1977 চনৰ ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনখন ক'ত বহিছিল? 1977 চনত ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনখন ক'ত বহিছিল? দক্ষিণ মহাদেশৰ নাইট বিটত, নে কেলিফৰ্ণিয়া, নে আমেৰিকাৰ নাহৰ বিটত, ইয়াত দক্ষিণ আফ্ৰিকাত। এইটো হৈছে তোমালোকৰ এটা MCQ। এইটো তোমালোকক আমি কুৱেশ্যন হিচাপে দিছোঁ। তোমালোকৰ যিসকলে জানা তলত কমেণ্ট ছেকশ্যনত তোমালোকে কমেণ্টত এই প্ৰশ্নটোৰ উত্তৰ লিখি দিয়া, ঠিক আছে? এইটো প্ৰশ্ন তোমালোকক আমি এজ এ হোমৱৰ্ক হিচাপে দিছোঁ। নেক্সট মন কৰা। জীৱমণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণী চিনাক্তকৰণ হৈছে? উদ্ভিদ আৰু প্ৰাণী। চাৰ্লছ ডাৰউইনৰ এখন কিতাপ আছে, কিতাপখনৰ নাম হৈছে অৰিজিন অফ স্পেচিছ। মানে তাত স্পেচিছবিলাক, মানে আমাৰ যিবিলাক জীৱ সেইবিলাক কেনেকৈ সৃষ্টি হয়, তাৰ অৰিজিনটো কি মানে, বুজিলা? সেই কিতাপখন পঢ়িলে এইবিলাক ডিটেইলছ পাই যাবা। এতিয়া আমাৰ পৃথিৱীত আজিলৈকে বৰ্তমান সময়লৈকে প্ৰায় 1.71 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি স্পেচিছ চিনাক্তকৰণ কৰা গৈছে। স্পেচিছ মানে প্ৰজাতি, মানে গম পাইছা? নিশ্চয় বুজি পাইছা ন স্পেচিছ শব্দটোৰ মিনিংটো? যদি বুজি পাইছা কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিবা। 7টো মন কৰা। পৃথিৱীৰ সোঁমাজেদি অতিক্ৰম কৰা ৰেখাডালক কি ৰেখা বুলি কোৱা হয়? বিষুৱ ৰেখা, দ্ৰাঘিমা ৰেখা, অক্ষৰেখা, নে কাল্পনিক ৰেখা? ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব? শুদ্ধ অপশ্যনটো হ'ব এইটো, বিষুৱ ৰেখা। অ'কে, পৃথিৱীৰ সোঁমাজেদি যোৱা ৰেখাডালৰ নাম হৈছে বিষুৱ ৰেখা। তোমালোকে এনে মন কৰিবাচোন, পৃথিৱীখনৰ এখন পৃথিৱী ধৰি লোৱা, এখন পৃথিৱী, এই পৃথিৱীখনত তোমালোকে এনেকৈ কিছুমান মেপখনত এনেকুৱা আঁচ দেখিছা নহয় জানো? এইবিলাকেই হৈছে এইবিলাক মানে মানুহে কল্পনা কৰি লৈছে, মানে গম পাইছা নে? এইবিলাকক মানুহে কল্পনা কৰি পিনে একোটা নাম দি লৈছে, বুজিলা?
এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় কিয় সৃষ্টি হয় বাৰু এচিড বৰষুণ সৃষ্টি হয় বিভিন্ন ধৰণৰ প্ৰাকৃতিক কাৰণত প্ৰাকৃতিক মানে যিবিলাক মানুহে যিবিলাক নকৰিবলগীয়া কাম কৰে ইয়াৰ ফলতে এচিড বৰষুণৰ সৃষ্টি হয় কেনেকুৱা অঞ্চলত সৃষ্টি হয় বাৰু মেৰু অঞ্চলত সৃষ্টি হয় নে ঔদ্যোগিক অঞ্চলত সৃষ্টি হয় অন্য অঞ্চলত সৃষ্টি হয় নে ঘাঁহনি অঞ্চলত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় ঔদ্যোগিক অঞ্চলত উদ্যোগ প্ৰতিষ্ঠানবিলাকৰ পৰা যিবিলাক বিষাক্ত গেছ ওলায় সেই গেছবিলাকৰ পৰাই লাহে লাহে কি হয় সেইবিলাক বৰফৰ ৰূপ লৈ আকাশলৈ গৈ ওপৰলৈ গৈ যিহেতু ঠাণ্ডা ওপৰত আকাশত গৈ পিনে বৰফৰ ৰূপ লয় আৰু সেইবিলাক পিছত তললৈ পানী হিচাপে সৰি আহে আৰু যিবিলাক এনেকৈ আমাক বহুত বেছি ক্ষতি সাধন কৰে অ'কে 9টো মন কৰা 9টো হৈছে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সেউজগৃহ গেছবোৰৰ ভিতৰত গেছৰ ভূমিকা সৰ্বাধিক কি গেছৰ মানে যিটো আমি গ্ৰীণ হাউচ গেছ বুলি কওঁ সেই বায়ুমণ্ডলত যে উত্তাপটো বাঢ়ি গৈছে বুজিছা নাই বায়ুমণ্ডলত যে উত্তাপ বাঢ়ি গৈছে সেই উত্তাপ বৃদ্ধিত সেউজগৃহৰ গ্ৰীণ হাউচ গেছৰ ইয়াত অৱদান অত্যাধিক মানে এতিয়া গ্ৰীণ হাউচ গেছৰ ভিতৰত কোনটো আহে মানে নাইট্ৰজেন হাইড্ৰজেন কাৰ্বন মন অক্সাইড ইয়াৰ কাৰ্বন ডাই অক্সাইড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড নেক্সটটো মন কৰা বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সেউজগৃহ গেছবিলাকৰ ভিতৰত এইটো ছেম এইটো একেটাই হয় ঠিক আছে এইটো তোমালোকৰ 2017 চনত আহিছিল সেইকাৰণে ইয়াত দুবাৰ দিয়া গৈছে ইয়াত কাৰ্বন ডাই অক্সাইডে হ'ব অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ য'ত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব নেক্সটটো মন কৰা পৃথিৱীৰ বয়স কিমান বাৰু পৃথিৱীৰ বয়স কিমান ইয়াৰ শুদ্ধ অপশ্যন হৈছে B2 পৃথিৱীৰ বয়স প্ৰায় বৰ্তমান 4600 নিযুত বছৰ পুৰণি পৃথিৱীখনৰ বয়স টোটেল হৈছে 4600 নিযুত বছৰ বুজিলা কিমান পুৰণা দেখিছানে বাৰু পৃথিৱীখন অ'কে নেক্সটটো মন কৰা নেক্সটটো হৈছে জলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে এইটো আমি ষ্টাৰ্ট কৰিয়ে গৈছোঁ জলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় 71% 71% আগুৰি গৈছে তোমালোকে এডোখৰতে এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰখাই থৈ দিবা 100%ৰ ভিতৰত এইটো 100% টোটেল এখন পৃথিৱীখন 100% ধৰি লোৱা গৈছে এই 100%ৰ প্ৰায় 71% আছে মাটি আছে 71% আৰু 29 100ৰ পৰা 71 গ'লে কিমান থাকিব 29 থাকিব 29 এই 29% আছে পানী ঠিক আছে এইটো হৈছে লেণ্ড LAND এইটো হৈছে WATER ৱাটাৰ বুজিলা তো 100ৰ ভিতৰত এই চিষ্টেমটো মনত ৰখাই থৈ দিবা 100ৰ ভিতৰত মাটি কিমান আছে পানী কিমান আছে বুজিলা এইটো তোমালোকৰ পৰীক্ষাত আহি থাকে যদি আহি যায় তেনেহ'লে লিখিব পাৰিব লাগিব অ'কে গাইজ আই থিংক তোমালোকে কথাবিলাক বুজি পালা বাকী শিল্প বিপ্লৱ কেতিয়া আৰম্ভ হৈছিল এইবিলাক তোমালোকৰ বেলেগ MCQ হয় এইবিলাক আমি পিছত ডিছকাশ্যন কৰিম যদি ক্লাছটো ভাল পালা এটা লাইক কৰিব নাপাহৰিবা আৰু যদি তোমালোকে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা তেনেহ'লে শ্বেয়াৰ কৰিবা আৰু যদি তোমালোকে ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ কমপ্লিট কোৰ্চটো বিচৰা কোৰ্চটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া গৈছে য'ত তোমালোকৰ ছ'চিয়েল ছায়েন্স ছাবজেক্টটো কমপ্লিট পঢ়াই দিছোঁ গতিকে যিসকলে ইণ্টাৰেষ্টেড হোৱা যিসকলে পাৰ্চেছ কৰিব পাৰা বেছি প্ৰাইচ নহয় 499 ৰুপিজ হয় অনলি তোমালোকে যিসকলে ইচ্ছা কৰা কোৰ্চটো পাৰ্চেছ কৰিবৰ কাৰণে ডেছক্ৰিপশ্যনত যিটো লিংক দিয়া গৈছে সেই লিংকত গৈ তোমালোকে কোৰ্চটো পাৰ্চেছ কৰিব পাৰিবা